খাইছো ভাল লাগিছে ন ভাল এইটো লুকাই আছে ও বে লুকাব আকৌ খেলা নিচিনা লাগিছে হেল্ল' স্বাগতম জনাইছোঁ সকলোকে আৰু আজি দেওবাৰ আৰু আজি আমি সকলো পিকনিকলৈ যাম আমাৰ ঘৰৰ সকলো মিলি পৰিয়াল মিলি আজি পিকনিকলৈ যাম আৰু কোন জেগালৈ যাম ক'লৈ যাম আপোনালোকক পিছত ক'ম আপোনালোকে ভিডিঅ'টো চাই থাকিব সকলোখিনি দেখুৱাই থাকিম গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ যিহেতু পিকনিক যাম গতিকে মায়ে এয়া ৰেডি কৰিছে আৰু এইটো টেমাত দেখিছে বুট লৈছে মায়ে তাত বুট খাবৰ কাৰণে আৰু এইটো জগত গাখীৰ লৈছে আৰু এনেকৈ লৈছে আৰু এয়া যিটো হোণ্ডাটো ৰেডি কৰিছে আমাৰ ঘৰতে আছে আৰু বাহিৰত দুটা DJ বক্স আছে মই দেখাই আছোঁ আপোনালোকক এই দুটা DJ বক্স ৰাস্তাত থৈ দিয়া আছে আৰু তেজপুৰৰ পৰা গাড়ী আহিলে ইয়াতে উঠাব আৰু ইয়াৰ পৰা উঠাই লৈ যাব ক'ত যাবা এইবিলাক আছিলে ক'ত যাবা পিকনিক বিনুডাল দেখাই দিয়া পিকনিকৰ কাৰণে এই কি লৈছা আপোনাৰ অঁ খুৰাহঁত ইতিমধ্যে তেজপুৰৰ পৰা আহি পালেহি বলেৰ' এখন লৈ পেলাই কিন্তু বলেৰ' পিক আপখন আহিবলৈ বাকী আছে আৰু এইখন আহি পাইছেহি বলেৰ' পিক আপখন সকলো থিয় হৈ পূৰা হুলস্থুল কৰি আহিছে আৰু ইয়াতে আমাৰ DJ বক্স এইখিনি উঠাবহি এয়া খুৰীহঁত আহিছে বলেৰ' পিক আপত আৰু নামিছে আৰু এতিয়া আমি আহি পালোহি বিশ্বনাথ চাৰিআলি প্ৰতাপগড় বাগান যিসকল মানুহে বিশ্বনাথ চাৰিআলি আহিছে এই বাগানখন নিশ্চয় পাইছেহি আৰু বিশ্বনাথ চাৰিআলি পাৰ হোৱাৰ পাছত মোনাবাৰী বাগান পায় আৰু এতিয়া এই যিখন বাগান পাইছোঁ প্ৰতাপগড় বাগান এই প্ৰতাপগড় বাগানৰ কাষেদি আমাৰ যিটো বাইপাছ আছে বিশ্বনাথ চাৰিআলি বাইপাছ নতুনকৈ বনাইছে 4 লেনযুক্ত ৰাস্তাত বনাইছে সেই বাইপাছেদি আমি এই পিকনিকৰ ফালে যাম আৰু এইখন হৈছে বিশ্বনাথ চাৰিআলি সাপ্তাহিক বজাৰ চবতছে ডাঙৰ বজাৰ হয় আৰু এইফালে আমি গৈ এতিয়া আমি বাইপাছ হৈ পেলাই আমি পিকনিক স্পটটো পাম আৰু এয়া আমাৰ বাকী দুখন গাড়ী বলেৰ' পিক আপখন আৰু বলেৰ'খন আমাৰ ৰখিছেহি কাৰণ ইয়াতে আমাৰ যি বিশ্বনাথ চাৰিআলি খুৰী বোৱাৰী আৰু ল'ৰা উঠিবহি তিনিখুটি চেণ্টাৰটো পাওঁতে আমাৰ এটা প্ৰব্লেম হ'ল কাৰণ যিটো SOP আছিলে সেই SOP মতে বলেৰ' পিক আপত মাইকী মানুহৰ ল'ৰা ছোৱালী যাব নোৱাৰে গতিকে আমাৰ বলেৰ' পিক আপখন মাইকী মানুহৰ ল'ৰা ছোৱালীখিনি নমাই বাকী সেইখন বলেৰ'ত আমাক মাইকী মানুহখিনি উঠাই দিলে আৰু আমি এতিয়া বলেৰ' পিক আপখনত যাম ল'ৰাখিনি এইটো লুকাই আছে লুকাব আকৌ খেলা নিচিনা লাগিছে এই আহি আছোঁ আমি আৰু আমি যি তিনিখুটি চেণ্টাৰটোত পুলিচে ধৰিলে সেই তিনিখুটি চেণ্টাৰটোৰ পৰা 2 কিলোমিটাৰ অহাৰ পাছত আমি বাওঁফালে এই ৰাস্তাটো পাইছোঁ ইয়াৰ পৰা আৰু 5 কিলোমিটাৰমান গ'লে আমি পিকনিক স্পটটো পাম কিন্তু ৰাস্তাটো খুব বেয়া আৰু ধূলি আপোনালোকে চাওক ৰাস্তাটো কেনেকুৱা আৰু আহি আমি ইয়াৰ পিকনিক স্পটটো পাইছোঁহি আমি এতিয়া অৰুণাচল বৰ্ডাৰত সোমালোঁ আৰু এইখনেই হৈছে বৰগাং নদী আৰু বৰগাং নদীতে ইয়াতে আমি পিকনিকৰ যিটো স্পট নামৰা বুলি কয় এইটোৱেই হৈছে আৰু ইয়াতে এতিয়া আমি এণ্ট্ৰি কৰিব লাগিব আৰু এটা ফিজ দিব লাগিব পিঠিখন দি বহিছে পাই গ'লোহি আমি এয়া আহি অৱশেষত আমি জেগাটো বাছি ল'লোঁ এইকণে আমাৰ পিকনিকৰ কাৰণে এইখন জেগাই বাছি লৈছোঁ কাৰণ কাষতে নদীখন আছে আৰু জেগাটো অকণমান ছাঁ জেগা আৰু বৰ্তমানলৈকে কাষত কোনো পিকনিক পাৰ্টি নাই গতিকে এইখন জেগা আমি বেষ্ট হ'ব বুলি বাছি ল'লোঁ আৰু পিকনিক বুলি ক'লে যিহেতু ব্ৰেকফাষ্টটো মেইন গতিকে আমাৰ বইল কণী ব্ৰেড বাটাৰ এয়া ৰেডি কৰিছে আৰু তাৰপিছত আৰু অন্যান্য বস্তু আছে খাবলগীয়া আৰু
এইবাৰ চাহখিনি অকণ স্পেচিয়েল হ'ব কাৰণ আমাৰ নতুন বোৱাৰীয়ে চাহ বনাইছে, গতিকে চাহখিনি স্পেচিয়েল হ'ব। আৰু এয়া আমি বুটখিনি যিখিনি বুট আনিছিলোঁ দেখাইছিলোঁ মই, গতিকে বুটখিনি এতিয়া ধনিয়া জলকীয়া পিঁয়াজ দি পেলাই ৰেডি কৰিছে। আমি খাম এতিয়া। পালোহি নমৰা অৰুণাচল বৰ্ডাৰ আৰু আমি আছো এতিয়ালৈকে কি খোৱা হৈছে কৈ দে আমি খালো ডিম ব্ৰেড বাটাৰ কমলা চাহ বুটটো মানে আমাৰ মানুহ কৰিছিলে নিৰাময় দুটা বুট সেইকাৰণে ধেৰ আনিছো আৰু কি লাগি আছে কি কি আইটেম আছে আৰু ইয়াৰ কি কি আছে কৈ যা ৰ'ষ্ট চিকেন খাচী মাংস ভাত দালি মাছ আমাৰ মাছো হেৰি বালিত পৰি গ'ল এতিয়া আকৌ ধুব লগা হৈছে এইটো বেলেগ কথা ভিডিঅ' কেনেকে ফটো উঠাম উঠিবৰ কাৰণে নমৰা আপোনালোকে এই দলংখন দেখিছে, এই দলংখন অন্য দলঙতকৈ পৃথক আৰু যিসকলে ইয়াত পিকনিক খাবলৈ আহে তেওঁলোকৰ কাৰণে এই দলংখন বিশেষ আকৰ্ষণৰ বিন্দু হয়, যিহেতু এখন ওলমা দলং হয়। গতিকে আমি তালৈ এতিয়া যাম। আৰু দিব্যাসা কেনেকুৱা লাগিছে আহি পেলাই অঁ জিও কেনেকুৱা লাগিছে আহি ক'ৰ দলং একো নহয় বল কপিব একো নাই হেংগিং কিয় কয় হেংগিং এইকাৰণেই কয় বল ঘৰৰ মানুহখিনি দলঙত নুঠিল কাৰণ দলংখনৰ যিটো অৱস্থা বা যিটো কঁপনি সিহঁতে দেখি ভয় খালে, গতিকে এইটো মূৰৰ পৰাই সিহঁত উভতি গ'ল। আৰু সৰু ল'ৰা ছোৱালী লৈ পেলাই বৰ্তমান দলংখনত উঠাটো সম্ভৱ নহয় কাৰণ দলংখনৰ যিটো অৱস্থা দেখি ভয়ে লাগিব। আৰু মোৰো ভয় লাগিছে কাৰণ দলংখনৰ অৱস্থা দেখি, কিন্তু তথাপি মই পাৰ হ'বলৈ ইচ্ছা আছে কাৰণ প্ৰথমবাৰ ওলমা দলঙত উঠিছোঁ, গতিকে উঠি চাবলৈ এবাৰ ইচ্ছা আছে। কিন্তু দলংখনৰ অৱস্থাই চাওক, পুৰণা হৈছে কাঠবিলাক আৰু কিমান বছৰ পুৰণি হৈছে দলংখন নাজানো, লিখা নাই ক'তো। আৰু এইফালে পিকনিক পাৰ্টিবিলাকে চাওক আৰু বাৰিষা কালত কেনেকুৱা অৱস্থা হ'ব পাৰে দলংখনৰ আপোনালোকে অনুমান কৰক। এয়া চাওক কাঠবিলাক পচি গৈছে আৰু হয়তো অহা বছৰলৈ এইখন দলং উঠাটো সম্ভৱ হয়নে নহয় নাজানো, কিন্তু মোৰ মতে এইখন অহা বছৰলৈ নাথাকিব কাৰণ অৱস্থা বহুত শোচনীয় হয়। আৰু এইখন দলং বৰগাং নদীৰ ওপৰত আছে আৰু অৰুণাচল চৰকাৰে বনাইছে এই দলংখন। আৰু ভয়ে ভয়ে আহি পেলাই দলংখনৰ ইটো মূৰ পাইছোঁহি আৰু যিমান ওচৰ পাইছোঁহি ইটো মূৰ পাইছোঁহি সিমানেই মনটো ভাল লাগি আহিছে। আৰু এতিয়া আমি এই পানীৰ মাজে পাৰ হ'ব লাগিব। পানী অলপ অলপ আছে, বাৰিষাত চাগে ইয়াত বহুত বেছি হয়।
আমি দলং চাবলৈ গৈ পেলাই যিহেতু দেৰি হ'ল গতিকে আমি অহাৰ আগতেই ঘৰৰ বাকীখিনি মানুহে খাবলৈ বহিল আৰু আমি ইয়াৰ পিছত খাবলৈ বহিম আৰু আবেলি হৈ আহিল যিহেতু 4:15 হ'ল গতিকে এতিয়া আমাৰ ঘৰলৈ যাবলৈ সময় হ'ল আৰু বেলিটো ৰঙা হৈ পৰিছে খুব ধুনীয়া লাগিছে দেখিবলৈ কিন্তু এতিয়া আমি সেই বেয়া ৰাস্তাটো যাব লাগিব সেইটোহে বহুত ডাঙৰ কথা আৰু এয়া গোটেই নদীখন চাওক খুব ধুনীয়া লাগিছে দেখিবলৈ আৰু এতিয়া আমি এই বেয়া ৰাস্তাৰে বেকাবেকি হৈ পেলাই আমি যাব লাগিব আহি পেলাই কাৰ কাৰ কি কেনেকুৱা অভিজ্ঞতা কোৱা বহুত ভাল লাগিলে একদম মজা এক্সপিৰিয়েঞ্চ আমাৰ একদম ধুলিয়ে বালিয়ে চব খাইছো ভাল লাগিছে হজম কৰিছো আমি এতিয়া এনেকে মোৰ মানে আজি বহুত ভাল লাগিল মানে পুলিচে ধৰিলে মই ভাবিছিলো 10 ফেমিলি ওলাম নিউজত NKTV হ'ল কি গ'ল মই তাই ফোন কৰিছিলো পইচা বাইৰেকক বাৰ NKTV টো অন কৰ আমি নললে নহয় আমাক ধৰিলে বৰ বেয়া হৈ গ'ল কথাটো এতিয়াও মানে ধৰিলে ভাল পালো হেতেন কিন্তু কি হ'ল ডিসকানেক্ট হৈ গ'ল আমি এইটো বনাম বুলি ভাবিছিলো এতিয়া ইউ নাবাজে আমাক মানে আজি থানাত থাকিব আমাৰ নাই মাংসটো কেনেকুৱা হৈছিল আৰু কি ভাল হৈছে কি ভাল লাগিল চব ভাল হৈছে আৰু আমাৰ এই আজি কণী ফুটি ওলাই পুলিচেও ধৰিব নোৱাৰিলে মুখখন মনত ৰাখি থওক ন কণীটোৰ ওপৰত এজন বহিও গৈছিলে গম এইজন আজি বহি নোৱাই ওলোৱা নাই উমনি দিবলৈ বহিছিলে আৰু বেলেগক কি ক'ব আহিব ক'বনে নামৰা খুব ভাল লাগে ভাত খাই আহিব নে নাখায় আৰু এটা এক্সট্ৰা কাপোৰ এযোৰ লৈ আহিব গা ধুবলৈ মন যাবই মানে আমাৰ ভিডিঅ'টোত মই ওলাম মাজতে আছে আৰু আনিব নালাগে আৰু চিঞৰটা মাৰি আছে
আমি ব্ৰইলাৰ এখন কয়লাৰ পুনৰ সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ আৰু সকলোকে অনুৰোধ জনাইছোঁ যে নাওমৰালৈ সকলো আহক। এটা ধুনীয়া জেগা, ধুনীয়া পৰিৱেশ হয়, সকলোৱে আহক, সকলোৱে মন বুজোৱাৰ আনন্দ লওক। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বিদায় নাওমৰা।